আমার যমুনেশ্বৰ শিৱালয় তৰফৰ পৰা নমস্কাৰ। আমি আজি ভলেবমৰ আজি দ্বিতীয় সোমবাৰ। এই দ্বিতীয় সোমবাৰত আমাৰ যথেষ্ট দৰ্শনাৰ্থী সমাগম হৈছে। আজি আমাৰ টাৰ্গেট আছে 15 পৰা 20 তাৰিখৰ ভিতৰত খিচাৰি বিতৰণ কৰা, যিটো আমাৰ সব দাতাসকলে দিয়া আৰু আমাৰ কমিটিৰ ফালৰ পৰা যিখিনি প্ৰয়োজন সেইখিনি আমি বিতৰণ কৰোঁ। আজি আমাৰ যিখিনি ভক্তপ্ৰাণ ৰাইজ আমাৰ ইয়াত উপস্থিত হৈছে, আমি সকলোৰে ভাল শৃংখলাবদ্ধভাৱে আমি পৰিচালনা কৰি আছোঁ। পাৰা পৰ্যন্ত চেষ্টা কৰিছোঁ আৰু যিখিনি পাৰোঁ আমি, যাতে সকলোৰে মংগল হয় তাৰ কাৰণে আমি সকলোৰে ওচৰত প্ৰাৰ্থনা জনাইছোঁ বাবাৰ ওচৰত। সমূহ ৰাইজৰ যাতে আমাৰ যিকোনো দুখ দুৰ্গতি দূৰ হয় তাৰ কাৰণে আমি সেৱা জনাইছোঁ আজি ৰাতিপুৱাৰ ভাগতেই। আৰু সেই প্ৰসাদটো আমি ৰাতিপুৱাই আজি আগবঢ়াই দিছোঁ বাবাৰ ওচৰত, যে সকলোৰে যাতে ভাল হয় তাৰ কামনা কৰি আমি ভলেবম শিৱালয়ৰ তৰফৰ পৰা বাবাৰ ওচৰত সেৱা জনাইছোঁ। পোনপ্ৰথমে মই আজি যমুনেশ্বৰ শিৱালয়ৰ যিসকল ভক্তপ্ৰাণ ৰাইজ আছে সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে জানে এই শাওণৰ মাহটো পবিত্ৰ মাহ আৰু আটাইতকৈ এই মাহটো শিৱ প্ৰিয় মাহ। আৰু এই শাওণৰ মাহতে পাৰ্বতী দেৱীয়ে শিৱক পাবৰ কাৰণে যিহেতু আৰাধনা কৰিছিল, সেইকাৰণে পবিত্ৰ এই মাহটোত আমাৰ প্ৰত্যেক সোমবাৰে ইয়াত দৰ্শনাৰ্থীসকল দৰ্শন কৰিবৰ কাৰণে আহে। আৰু আজি শাওণ মাহৰ দ্বিতীয় সোমবাৰ, প্ৰথম সোমবাৰতো যথেষ্ট দৰ্শনাৰ্থী আহিছিল, আজিও বহুত হাজাৰ হাজাৰ দৰ্শনাৰ্থী ইয়াত আহিছে। মই সকলোকে মোৰ ফালৰ পৰা দৰ্শনাৰ্থীসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আহি থকা দিনবোৰতো যাতে তেওঁলোকৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। আৰু ইয়াত দৰ্শন কৰিবলৈ অহা দৰ্শনাৰ্থীসকলক তেওঁসকলে যাতে শৃংখলাবদ্ধভাৱে দৰ্শন কৰে তাৰ বাবে মই আহ্বান জনাইছোঁ। আৰু মই পুনৰবাৰ সকলোলৈ দৰ্শনাৰ্থীসকললৈ আৰু কমিটি পৰিচালনা কমিটি সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সোমবাৰ শাওণ মাহৰ গোটেই মাহটো 4টা সোমবাৰ পৰে। এই 4টা সোমবাৰৰ আজি হ'ল দ্বিতীয় সোমবাৰ। দ্বিতীয় সোমবাৰৰ আমাৰ যিটো ভলেবম কাৰ্যসূচীটো ইতিমধ্যে আমাৰ দ্বিতীয় দিনৰ শেষ হৈছে। আগন্তুক আৰু 2টা সোমবাৰ পৰিব, গতিকে 2টা সোমবাৰত যাতে সকলোৱে আহি এই পূজাত অংশগ্ৰহণ কৰে তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আমি যমুনেশ্বৰ শিৱালয় পুনৰ নিৰ্মাণ সমিতিৰ লগতে মন্দিৰ পৰিচালনা সমিতিৰ যুটীয়া সভা আহ্বান কৰা হৈছে। এই সভাৰ মূল উদ্দেশ্য হ'ল আমি আগন্তুক নতুন মন্দিৰটো শুভাৰম্ভ কৰাৰ কাৰণে আমি প্ৰস্তুতি কৰিছোঁ। গতিকে যিকোনো মুহূৰ্তত আমি নতুন মন্দিৰটো নিৰ্মাণ কৰিম। সেয়ে যাতে সকলোৱে অহাকালিৰ মিটিঙত যিখিনি আমাৰ সদস্য আছে তেওঁলোকক মই মিটিঙত উপস্থিত হোৱাৰ কাৰণে আহ্বান জনাইছোঁ।